হেল্ল', হেল্ল', হয়। কৰিশ্মা নাথ হয়নে বাৰু? কৰিশ্মা মা হয় বাৰু। ভণ্টি তোমাৰ ঘৰ কোন জেগা? চিপাঝাৰ। চিপাঝাৰ ন? উম, ভণ্টি তোমাক কথা দুটামান কওঁ। কওক। তুমি যে এই জুবিন দাৰ আমাৰ সকলোৱে হিয়াৰ আমঠু জুবিন দাৰ গানবিলাক যে বিকৃত ৰূপত উপস্থাপন কৰিছা, উম, ইয়াৰ অৰ্থটো কি? দাদা এইগিলা ভিডিঅ' আজি 2-3 বছৰ আগৰ ভিডিঅ' আনি এতিয়া বনাই আছে। আমি এতিয়া কৰিম কি কওকচোন? 2-3 বছৰ আগৰ ভিডিঅ' আজি বনাইছে, তেতিয়ানো তুমি কিয় কৰিছিলা সেইটো ভুল? তেতিয়াতো আমাৰ যিবিলাকে নাম লিখি দিয়ে তেওঁলোকেতো আমাক সেনেকে দিছে, সেইটোতে আমি কৰি দিছিলোঁ। কোনে নাম লিখি দিয়ে? নাম লিখাজনৰ নাম ক'বা নেকি তুমি? এতিয়া তুমি কোনে তুমি তুমি আমি এটা কথা কোৱা, তুমি নেগেৰা নাম পৰিৱেশন কৰিছা, তাত উম, আমাৰ ক'বলগীয়া একো নাই। তুমি নামনি চাইডে তোমালোকৰ তাত যিটো নেগেৰা নাম চলে সেইটো কৰি আছা, তোমাৰ তাত আমাক ক'বলগীয়া আপত্তি একো নাই। আজি উম, তুমি অলপ দিনৰ আগত তুমি ৰাভা সংগীতকো বিকৃত ৰূপত উপস্থাপন কৰিছা। উম, আজি তুমি জুবিন দা কালজয়ী বিলাকো তুমি আজি বিকৃত ৰূপত উপস্থাপন কৰিছা। উম, ইয়াৰ অৰ্থ কি? তোমাৰ কিবা গাইডলাইন আছে নেকি? নহয় দাদা, এটা কথা শুনক, আমাক নাম লিখি দিয়ে বেলেগে, সুৰ দিয়ে বেলেগে, আৰু আমি গাবহে লাগে। তেওঁলোকে যেনেকে লিখে বা যেনেকে সুৰ দিয়ে আমি তেনেকে গাওঁ। বা আৰু আমাৰ ওপৰত যিখিনি পাঠকবিলাক আছে তেওঁলোকৰ পৰা আমি সেনেকে মানে হেৰি কৰি লোৱা যায়, কিন্তু আমি নিজাকে একো নকৰোঁ। নিজাকে তোমালোকক সুৰ দিয়ে, হয়, সুৰ দিয়ে। লোকগীত এটাত তোমাক কেনেকে বেলেগে সুৰ দিব পাৰে? নহয়, তেওঁলোকে এনেকুৱাকে লিখি আমাক সুৰ দিয়ে আমাক নাম গাবৰ কাৰণে। সেই হিচাপত আমি তেওঁলোকে যেনেকুৱাকে দিয়ে আমি তেনেকুৱাকে গাওঁ। তোমাক ৰাভা সংগীতটো কোনে দিছিলে সুৰ? এনেকে কৈলাশ গাবলৈ তালুকদাৰহঁতৰ হেৰিৰ পৰা আনিছোঁ আমি। হা হা কৈলাশ তালুকদাৰে যে গাইছিল। কৈলাশ তালুকদাৰ আজি 6-7 নেকি 10-12 বছৰ আগতেই গাইছিল তেওঁ। আপুনি বনানী ৰেখাৰ নামটোত চাব। তেওঁৰ কণ্টেক্ট নাম্বাৰটো দিবা নেকি? তেওঁৰ কণ্টেক্ট নাম্বাৰটো মোৰ তাত বৰ্তমান নাই, কিন্তু কৈলাশ তালুকদাৰ মাৰি চালে গম পাব। ঠিক আছে, তুমি এইটো এতিয়া যিটো তুমি জুবিনৰ উম, গানটো, জুবিন দা আমাৰ মৰমৰ জুবিন দাৰ গানটো তুমি বিকৃত ৰূপত উপস্থাপন কৰিছা ন? হয়। এটা কাম কৰক, এই জুবিনদাৰ যিটো গান আমি তাৰমানে এতিয়া নামত হেৰি কৰিলোঁ, আপুনি সন্ধ্যাদেৱী সতীত্ব পৰীক্ষা বুলি মাৰি চাওকচোন, তাতে পাই যাব। ঠিক আছে, মইতো পাইছোঁ কাৰণতে তোমালৈ ফোন কৰিছোঁ ন। সেইটোৱেতো কৈছোঁ। এতিয়া আমি তেওঁলোকৰ পৰা আনি পেলাই আমি গাইছোঁ। তেওঁ পাৰ্থপ্ৰতিম তালুকদাৰে সেইটো নাম গাইছিলে, আমি তাৰ পৰা লিখি কিনে আমি নামটো গাইছা গাইছোঁ। তুমি হয়, জীৱনৰ আজি ৰংবোৰে আমি লুকা ভাকু খেলে। হয়। হয়, আৰু তুমি সেইটো এতিয়া এটা সম্পূৰ্ণ কান্দি গাইছা গানটো, গম পোৱা নে? এটা এতিয়া বিকৃত ৰূপ, তুমি নিজে হ'লেও গম পাইছা নাই সেইটো? সেইটো হয়, কিন্তু আমি এটা কাহিনী গাব যাওঁতে তাৰমানে অলপ কৰুণো দিব লাগিব, হাস্যৰসো দিব লাগিব। কিন্তু আমি যিটো গানৰ সুৰত গাম সেইটো নিমিলে, সেইটো কাৰণে আমি অলপ কৰুণ সুৰত আহিছিল। ঠিক আছে, তুমি গম পাইছা, তুমি অকল জুবিন দা গানটোহে পালাগে নেকি বাচিবলৈ এতিয়া পালাগে নেকি? মই বাছি লোৱা নাই দাদা, যিবিলাকে আমাক দিছে। আপুনি এতিয়া সন্ধ্যাদেৱী সতীত্ব পৰীক্ষা আপুনি সেইটো চাই লওক, চাই ল'লে গম পাব। যিজনে প্ৰথম আমাক নামটো আমি য'ৰ পৰা লৈছিলোঁ, তেওঁৱে সেনেকুৱাকে গাইছে। গতিকে আমি তেওঁৰ পৰাই সেনেকে লৈ গাই আছোঁ। তেখেতৰ নামটো আৰু কি? সন্ধ্যাদেৱী সতীত্ব পৰীক্ষা মাৰি চাওক, পাৰ্থপ্ৰতিম তালুকদাৰ বুলি মাৰি চাওক। পাব। কি মাৰিছা বুলি ক'লা? পাৰ্থপ্ৰতিম তালুকদাৰ। পাৰ্থপ্ৰতিম তালুকদাৰ। হয়, তাতে পাব। তেওঁৰ পৰাই আমি নামটো লৈছিলোঁ। তাৰপিছত আজি আমিতো 4-5 বছৰ এইটো গায়ে আছোঁ। শুনা ভণ্টি, হয়, তুমিও এজনী সৰু ছোৱালী নহয়, তুমিও আজি হয়, সমাজ এখনত ঘূৰি ফুৰিছা। হয়। তুমি নাগাৰা নাম কৰিছা, তোমাক ৰাইজে সঁহাৰি জনাইছে, সেইটো ঠিক আছে, সেইটো ভাল পাইছোঁ, আমিও ভাল পাইছোঁ। হয়। খালি তুমিও জানিব লাগে যে এইটো এটা জুবিন দাৰ গান। উম। জুবিন দাৰ গানটো যদি কালজয়ী গীতবিলাক যদি বিকৃত ৰূপত গৈ থাকে, উম। তেন্তে আমাৰ অসমৰ অৱস্থা কি হ'ব, তুমি সেইটো ভাবি চাইছা নাই? আজি আমাৰ অসম কিমান ৰসাতলে গৈছে। আজি জুবিন দাক আজি এমাহ ওচৰা-ওচৰি হ'ব হ'ল, ন্যায় দিব পৰা নাই। উম। তুমিতো এজন জনা বুজা ছোৱালী, তুমিতো ক'ব পাৰা এইটো গান মই নাগাওঁ। নহয়, এইটো এতিয়া আমি আজি 2-3 বছৰ আগতে গোৱা নাম, এতিয়া কোনোবাই আনি পেলাই এতিয়া বজাইছে। কিন্তু এইটো হ'ল 2-3 বছৰ আগৰ ভিডিঅ'। তেওঁলোকে এতিয়া আনি পেলাই ক্লিপটো লগাই দি পেলাই এতিয়া ভিউজৰ কাৰণে কৰিছে। এতিয়া আমি কি কৰিম কওকচোন আপুনি?
তুমি আজি অলপ দিনৰ আগতে তুমি ৰাভা সংগীতো বিকৃত ৰূপত উপস্থাপন কৰিছা। সেইটোৱেতো হয়। এতিয়া আমাৰ এতিয়া যিবিলাক এতিয়া ডাঙৰ ডাঙৰ আগৰ পাঠক বিলাকে তেনেকে গাই গৈছিল কাৰণে আমি গাই গৈছিলো, কিন্তু তেওঁলোকেও হয়তো আমাক দেখুওৱা নাছিল এইটো ভুলকে কৰিছে বা নাগাবা। আৰু আমি ইমান ফিল্ডত গাইছো, কোনো এজনেও তাৰমানে কোৱা নাছিল যে এইটো তুমি ভুল গাইছা বা এইটো ভুলকে নাগাবা। তোমালোকৰ ইমান লোৱা আচামৰ পিনে থাকিব পাৰে, লোৱা আচামৰ পিনে আমাৰ সেইটোৱে কৈছো, এতিয়ালৈ আমাক কোনো দেখুওৱা নাছিল। এতিয়ালৈ কোনো দেখুওৱা নাছিল কাৰণে আমি গায়ে আছিলো। কিন্তু এতিয়া আমি গম পাইছো যে হয় এইটো আমাৰ ভুল হৈছে, এতিয়া আমি নাগাও। সেইটোয়ে যেতিয়াৰ পৰা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰাভা দিৱসৰ এইটো গানটো গাওঁতে ভুল হৈছিলে, তেতিয়াৰ পৰা আমি গোৱা নাই। আৰু এতিয়া যিহেতু জুবিনদাৰ এইটো গান ওলাই দিছে, এতিয়াৰ পৰা আমি নাগাও। কিন্তু আগতে ইমানখন ফিল্ডত গাইছো, কোনোদিন কোনো এজনেও কোৱা নাছিল। সেইটো আমিতো কাৰণে আমিও আগতে নাই ভবা পোৱা ন, নাছিলো। আমি অ তোমাৰতো সেইটো হেৰিটো হয় বাৰু। আমি আগত নাই পোৱা ন। নাই পোৱা এতিয়া কাৰণে যেতিয়া হেৰি পাইছো কৰা নাই। তেতিয়াহে কৈছো কথাটো। হয় হয় সেইটো হয় বাৰু। কিন্তু ইমান দিনে কিন্তু গাই থাকোতে আমাক কোনো এখন ফিল্ডতো কিন্তু কোনোদিন কোৱা নাছিল যে তোমালোকৰ চিপাঝাৰ সেইপিনে তোমালোকৰ লোৱা আচামৰ পিনে নকব পাৰে। কোনোৱে কোৱা নাই। সেইটো কাৰণে আমি গায়ে আছিলো অ ইমান দিনে। অ যেনিবা এতিয়া কিন্তু কথাটো হেৰি হৈছে, কিন্তু তেতিয়াৰ পৰা তোমালোকে নেগাৰা নাম গাইছা, তোমালোকৰ তাত যিটো সাংস্কৃতিক হেৰিয়াত চলে তোমালোকে চলাই আছা, তাত ক'বলগীয়া আমাৰ একো নাই। আজি কিবা নেগেৰা নাম এটা গাইছা, তোমালোকে নিজে ৰচি গাইছা, ক'বলৈ একো নাই। হয় হয় কিন্তু হয় আমাৰ মৰমৰ শিল্পী হিয়া আমঠু, হয় হয় হাৰ্টথ্ৰব জুবিন দাৰ গান উম যদি বিকৃত ৰূপত কোনোবাই উপস্থাপন কৰে, উম সেইটোতো কেতিয়াও গ্ৰহণযোগ্য নহয়। উম উম সেইটো তুমিও গম পাইছা। আজি তুমিওতো সেইটো এজনী, হয় 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 সেইটো হয় বাৰু হয় আজিতো তুমি সৰু ছোৱালী নহয়। হয় হয় যিহেতু তোমাক ভন্টি মই কৈছো, তোমাক যিহেতু তুমি মোতকে সৰু হবা সেইকাৰণে ভন্টি বুলিয়ে কৈছো। একো নাই হয়। তুমি তোমাৰ টিআৰপি বঢ়াবৰ কাৰণে এনেকুৱা উম কিছুমান বিকৃত ৰূপ নিদিবা। নিজে আমি দাদা অ এইটো ভিডিঅ' বেলেগে অ দিছে, আমি অ দিয়া নাই। অ কিন্তু এতিয়া তেওঁলোকে টিআৰপিৰ কাৰণে এইটো লগাইছে, কিন্তু এইটো ভিডিঅ' হৈছে আজি 2-3 বছৰ আগৰ ভিডিঅ' আনি এতিয়া তাৰমানে টিআৰপিৰ কাৰণে এতিয়া লগাই দিছে। যিমানে কিন্তু যি ইমান নহওক দিনে তেওঁলোকে কিন্তু লগোৱা নাছিল। ঠিক আছে, যিমানে যি য'ত নহওক তুমি কোনে হয় লগাইছে, কি কৰিছে, হয় হয় ভালকে হেৰি এনকুৱাৰী কৰি পানি তুমি কোৱা এইবিলাক ভিডিঅ' ডিলিট কৰিবলৈ, যাতে উম আৰু নেক্সট টাইম যাতে তুমি এনেকুৱা ভুল নকৰা জীৱনত। উম কাৰণ তুমিও এজনী জনা বুনা ছোৱালী। আজি হয় সমাজখনত হয় ঘূৰি ফুৰিছা, তুমি আজি গোটেই 12 মাহে ঘূৰি ফুৰিছা বুলি ক'লেও মিছা নহয়। হয় হয় গোটেই 12 মাহ তুমি সমাজৰ আগত ঘূৰি ফুৰিছা। উম সেইটো কাৰণে কৈছো, এনেকুৱা হয় হয় এনেকুৱা বিকৃত ৰূপ দিবলৈ নাযাবা। তাৰমানে তুমি আজি যি কৰিছা তুমি নিজৰ মতে কৰা। আজি তোমাক নেগেৰা নাম তুমি আজি মাতটো আছে কাৰণে তোমাক আজি কৰিশ্মা নাথ বুলি চিনি পাইছে দুই এজনে। ঠিক আছে, হয় তোমাৰ হয় কাইলৈ পৰহিলে তোমাক চিনি নাপাবও পাৰে, তুমি তেতিয়া কি কৰিবা? উম তোমাক আজি নতুন প্ৰজন্মই চিনি নাপাবও পাৰে। হয় উঠি অহা প্ৰজন্মই যদি তোমাক চিনি নাপায়, উম সেইকাৰণে কৈছো ভালকে এইবিলাক ভালকে তদন্ত কৰি উম কামবিলাক কৰিবা। হয় যিমানে যি নহওক, আজি হয় তুমি প্ৰত্যেকবাৰে তোমাক আজি ক্ষমা কৰি দিছে, তুমি তাৰপিছত ক্ষমা প্ৰাৰ্থনা বিচৰা, তোমাক ক্ষমা কৰি দিয়ে সেইটোতো নহয় ন। সেইটো তুমি হয় তুমি প্ৰত্যেকবাৰে ভুল কৰি থাকিবা, তুমি ক্ষমা বিচাৰি থাকিবা, তোমাক ক্ষমা কৰি থাকিব, সেইটোতো নহয়। উম উম তোমাক ভালকে কৈছো, মই তোমাক একো হয় হয় বেয়া বিহেভ কৰি কোৱা নাই। কৰা হয় হয় নাই সেইটো কাৰণে কৈছো ভন্টি, উম অলপ চাই চিতি যি কামেই নহওক কৰিবলৈ যাওঁতে অকণমান চাই চিতি কৰিবা। উম অধিকটো চবতকে বেয়া বস্তু কিন্তু দেই, জোখতকে হয় অধিক হৈ গ'লে বহুত উম বেয়া বস্তু। এতিয়া তাৰমানে দাদা হেৰি এতিয়া আমি কৰি থকাৰ কাৰণে হেৰি হৈছে, কিন্তু ভুল কৰি দিছে। কিন্তু আগৰ আমাৰ যিখিনি বয়সস্থ পাঠক আছিলে, তেওঁলোকে আমাক প্ৰথম ভুল কৰিছে তেওঁলোকে। তেওঁলোকে ভুল এতিয়া কৰিছে তেওঁলোকৰ সেইটোৱেতো। পৰাইটো আমি শিকিব লাগে। আমি হৈছো সৰু, বৰ্তমান এতিয়া আমি নতুনকে শিকিয়ে আছো। তেওঁলোকে যেনেকুৱাকে দিয়ে আমি তেনেকে লৈ যাই থাকিলো। এতিয়া যদি তেওঁলোকে যদি প্ৰথমতে নকৰিলে হয়, তেতিয়াহ'লে আমিওতো আজি কৰিব নোৱাৰো। আমিতো নিজে একোৱে কৰিব নোৱাৰো, তেওঁলোকৰ পৰাই আমি শিকিব লগা হৈছে। গোটেইখিনি আমি তেওঁৰ পৰাই অনুসৰণ কৰিব লাগে। ঠিক আছে, অনুসৰণ কৰিছা তুমি ঠিক আছে, সেইবুলি তেওঁলোকে হয় ভুল কৰিলে বুলি তোমালোকেও ভুল কৰিবা নি, সেইটো কথা হ'ল নেকি? নহয়, এতিয়া আমাক যিজনে নাম লিখি দিয়ে বা যিজনে সুৰ দিয়ে, তেওঁলোকৰ হেৰিত যদি আমি ক'ব যাওঁ, তেওঁলোকে এনেকুৱা কয় যে যদি তেনেকুৱা হয়, তোমালোকে নিজৰ লিখি লিখি নাম কোৱা। এনেকুৱা কয়। কিন্তু আমি এটা মহাভাৰতৰ এটা নাম লিখাটো বা হেৰি কৰাটো আমাৰ অসম্ভৱ কথা নে। তেওঁলোকে যেনেকে লিখি দিয়ে, সুৰ দিয়ে, যেনেকুৱাকে গাব দিয়ে, আমি সেনেকে গাই থাকোতে আমাৰ হেৰি হৈ গৈছে এনেকুৱা। কিন্তু আমি নিজাকে সুৰ লগাব বা আমি এটা দিহা লগাব পৰা সেইটো আমাৰ ক্ষমতা নাই। তেওঁলোকে ক্ষমতা নাই, তুমি নাগাবা তেতিয়া।
এতিয়া কোৱা তেওঁলোকে যে আমি যদি সেইটো নাগা আমি গাম কি হৈছে? সেইটোৱেতো কথা, তুমি মহাভাৰতৰ কথা আছে, মহাভাৰত ৰামায়ণৰ কথা আছে, তাৰ পৰা আনি গোৱাহি এই তুমি। তাকেইতো মহাভাৰতৰ নামত বা ৰামায়ণ, এতিয়া আমি যিটো সৈন্যৰ প্ৰত্যক্ষ সেইটো ৰামায়ণৰ নাম। ৰামায়ণৰ নামৰ ভিতৰত তেওঁলোকে সোমাই দিছে এই বিষ্ণু ৰাভাৰ সংগীতটো সোমাই দিছিলে, পৰজনমটো, আৰু এইটোও সোমাই দিছে। যিটো পৰজনমত গাই আছিলো দাদা, এইটোও আছিল তেতিয়া, কিন্তু তেতিয়া ইমান দিনে কোনো কিন্তু ধৰা নাছিল, এটা হেৰিতে আছিল। কিন্তু প্ৰথমতে পৰজনম ওলালে, আকৌ এবাৰ ইটো ওলালে, এনেকুৱা তাৰমানে। কিন্তু এইটো এটা হেৰিতে আছে, নামতে আছিল কিন্তু। তোমাক ভন্টি এটা কথা কওঁ, জীৱনত তেনেকুৱা ভুল নকৰিবা কেতিয়াও হয় হয় পৰাপক্ষত। আৰু হয় তুমি হয় এই ভুলৰ কাৰণে তুমি অসমবাসীৰ আগত ক্ষমাও বিচাৰিব লাগিব। উম যিমানে যি নহওক তুমিতো হয় ক্ষমাটো বিচাৰিবই লাগিব। লাগে তোমাৰ উম আগৰ ভিডিঅ' হওক, এতিয়া ভিডিঅ' হওক। মই উম সেইটো উম তুমিতো ক'ব পাৰিবা আজি লাইফ এটা আহি, এইটো কোনোবাই নাই, আগৰ কালি এটা ভিডিঅ'কে পোষ্ট দিয়া হৈছে বাৰু। অঁ হয়, যোৱাকালি এটা পোষ্ট দিয়া হৈছে। ঠিক আছে, তুমি যাতে আৰু এনেকুৱা পুনাই দুনাই ভুল নকৰা। তাৰমানে কিছুমান কথা তাৰমানে আমাৰো সহ্য নহয়। তাৰমানে তুমি হয় হয়, সেইটো বাৰু হয়। কিছুমান কথা তাৰমানে আমাৰ এতিয়া জুবিন দা মৃত্যু হোৱাৰ দিনাৰ পৰা আমাৰ অ যিবিলাক অনুৰাগী মনৰ আজি যিটো তাৰমানে তেওঁলোকৰ অন্তৰত যিটো বেদনা, তাৰমানে হয় হয় সেই বেদনাটো আজি তুমিওতো আজি জুবিনৰ সেইটো অনুৰাগী ন। হয় হয় তুমি যদি আজি জুবিন দা ন্যায় নাপায়, আজি তোমাৰ মনটো কেনেকুৱা লাগিব? তুমি বিশ্বাস কৰা নে নকৰা নাজানো। আমাৰ ইয়াত মই শিৱসাগৰৰ পৰা কৈছোঁ দেই, শিৱসাগৰ হয় ডিষ্ট্ৰিক্টৰ হয় পৰা হয় কৈছোঁ। হয় আমাৰ হয় শিৱসাগৰ ডিষ্ট্ৰিক্টত তাৰমানে এনেকুৱা জুবিন দা অনুৰাগীসকলে এনেকুৱা দুখ প্ৰকাশ কৰিছে, তুমি ছ'চিয়েল মিডিয়াত চাব পাৰা ভালকে, কিমান ক'ত কি পাতিছে। হয়, কোনোবাই ক'ব পাৰে এইটো কিবা টিআৰপি ল'বলৈ পাতিছে, আমুক পাতিছে, সেইটো বুলি নহয়। তাৰমানে জুবিন দা অনুৰাগী হিচাপে কাৰণ কেলে জুবিন দা ঘৰ অৰিজিনেল ঘৰ শিৱসাগৰত আছিল, দেউতাকৰ ঘৰ। শিৱসাগৰখন সেইটো কাৰণে কৈছোঁ, আৰু ভৱিষ্যতে এনেকুৱা ভুল নকৰিবা কেতিয়াও। তুমি নাগাৰা নাম পৰিৱেশন কৰিছা, নাগাৰা নাম হিচাপে পৰিৱেশন কৰা। লোকৰ কালজয়ী গীতবিলাক লৈ, এই ৰাভা সংগীত লৈ তুমি বিকৃত ৰূপ দিবলৈ চেষ্টা নকৰিবা। আৰু তুমি অসমবাসীৰ আগত এটা ক্ষমা খুজিবা। বাৰু। মই তোমাক সকীয়াই দিছোঁ দেই। ঠিক তাৰমানে আমি আছে। বাৰে বাৰে তাৰমানে এইবিলাক কৰি থাকিবলৈ মন নাযায় তাৰমানে আমাৰ। সেইটো হয়, সেইটো হয়। তাৰমানে তোমাক একদম শেষবাৰৰ কাৰণে সকিয়নি দিয়া হৈছে এইটো। হয় হয়।